हेलो फ्रेंड्स गुड मर्निंग সকলোকে তো আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে থকাটো কামনা কৰিছো আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আসাম পুলিচ এবিউবি হাই কাটঅফৰ ওপৰত গতিকে যেহেতু এতিয়া সেকেন্ড লিষ্টৰ কাৰণে বহুতো ক্যান্ডিডেটে জাগি উঠিছে তেওঁলোকে উগ্ৰ হৈ উঠিছে যে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত গতিকে এই আন্দোলনটো কিমান আগবাঢ়িব যে সেকেন্ড লিষ্ট দিব নেকি তাৰ ওপৰত আমি কথা পাতিম গতিকে বহুতে কৈ আছে আমাৰ লগত স্ক্যাম হৈছে কাট অফটো ডাপ্লিকেট কৰিছে আৰু বহুতো আৰু এতিয়া যি সকল ক্যান্ডিডেটে পইণ্টৰ কাৰণে ৰখি গৈছে তেওঁলোকে অল আসাম ক্যান্ডিডেট এতিয়া গোট খাইছে আৰু তেওঁলোকে প্ৰত্যেকখন ডিস্ট্ৰিক্টত কিমান পোষ্ট আছিল ভ্যাকেন্সি আছিল তাৰ খলনি কিমান জনক মাতিছে তেওঁলোকে চাব খুজিছে তেওঁলোকে গোটেই ডাটা শো কৰিব খুজিছে তেওঁলোকৰ লগত অন্যায় হৈছে বুলি তেওঁলোকে ভাবিছে কাট অফটো ইমান যাব নোৱাৰে কোনো পথেই যাব নোৱাৰে বুলি কৈছে আৰু কিছুমান ক্যান্ডিডেটে আৰু যি সকল ক্যান্ডিডেটে সিলেকশন হৈছে তেওঁলোকে ধুনিয়া কথা কিছুমান কৈছে বাৰু কথাবোৰ চালে সবৰে হয় তেওঁলোকে কৈছে যে কম্পিটিশন বাঢ়িছে কাট অফটো যাবই আৰু কিছুমানে কৈছে ইমান আমি ইমান কষ্ট কৰি থকাৰ পিছত ইমান মাৰ্ক পোৱাৰ পিছতো কেনেকৈ সম্ভৱ হ'ল ইমান কাট অফ যোৱাটো গতিকে আপোনালোকেও ভবা নাছিল ইমান কাট অফ যাব বুলি বা আমিও ভবা নাছিল ইমান কাট অফ যাব বুলি গতিকে এতিয়া দুইটা দলৰ এতিয়া মানে অৰ্থাৎ যি সকল সিলেকশন হৈছে তেওঁলোক আৰু যি সকল অলপ পইণ্টৰ কাৰণে ৰৈ গৈছে তেওঁলোকৰ মাজত এতিয়া এটা হাংগামা চলি আছে তাৰ ওপৰত আমি কথা পাতিম গতিকে ভিডিঅ'টো শেষলৈকে চাব গতিকে মই কাকো সাপোৰ্ট কৰিব যোৱা নাই গতিকে কথাবোৰ বুজি ল'ব আৰু যোৱাকালি মোক দুটা মানে গালি দিছে মই কিন্তু বেয়াকে কাকো কোৱা নাই গতিকে মই যি সকল এতিয়া পইণ্টৰ কাৰণে ৰখি গৈছে তেওঁলোককো মই সাপোৰ্ট কৰি ভিডিঅ'টো বনোৱা নাছিলো বা চৰকাৰকো সাপোৰ্ট কৰি ভিডিঅ'টো বনোৱা নাছিলো বা যি সকল ক্যান্ডিডেটে ৰিটেন টেষ্টলৈ কোৱালিফাই কৰিছে তেওঁলোককো মই সাপোৰ্ট কৰি কথাবোৰ কোৱা নাছিলো গতিকে এতিয়া পইণ্টৰ কাৰণে ৰখি যোৱা ক্যান্ডিডেট সকলৰ হৈ এতিয়া মই প্ৰথমে কৈছো তেওঁলোকৰ এটাই ডাউট হৈ আছে তেওঁলোকৰ এটা পোষ্টৰ ঠাইত 5 জনকৈ মতা কথা আছিল তেওঁলোকে এতিয়া 1:2 বা 1:3 কে মাতিছে বুলি ভাবিছে হেতুৱে তেওঁলোকৰ প্ৰথম সন্দেহ নহলে ইমান কাট অফটো নাযায় বুলি কৈছে আৰু তেওঁলোকে কৈছে যে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কিমান খালি পদ আছিল তেওঁলোকে চাব খুজিছে আৰু খালি পদৰ খলনি তেওঁলোক কিবা কেইজন মাতিছে তেওঁলোকে চাব খুজিছে আৰু বহুতো ডিস্ট্ৰিক্টত কিছু ক্যান্ডিডেটে কম মাৰ্ক পোৱাৰ আহিছে বেছি মাৰ্ক পোৱাৰ অহা নাই বুলি তেনেকুৱা দাবী কৰিছে বহুতে কমেন্ট কৰিছে তো কেনেকুৱা কথা ইমান ভালকৈ নাজানো তথাপিতো এতিয়া অলপ পইণ্টৰ কাৰণে 0.2 0.3 0.5 বা 0.10 1 মাৰ্কটো বাদেই দিলো অলপ পইণ্টৰ কাৰণে বহুতে ৰখি দিব লগা হৈছে তো তেওঁলোকৰ দুখবোৰ বুজি পাইছো ইমান দিনে ৰাতিয়ে কষ্ট কৰি ৰদে বৰষুণে কষ্ট কৰি তেওঁলোকে অলপ পইণ্টৰ কাৰণে ৰখিব লগা হ'ল সেই কাৰণে তেওঁলোকে উগ্ৰ হৈ এতিয়া উঠিছে আমাৰ হৈতে ফ্ৰড হৈছে আমাক মিছা কৈছে আমাক অন্যায় কৰিছে আমাৰ দুখীয়া ল'ৰা ছোৱালীক অন্যায় কৰিছে মামাই তেনেকৈ বহুত ভাগে কমেন্ট কৰিছে মই কমেন্টবোৰ চাইছো সেই কাৰণে ভিডিঅ'টো বনাইছো গতিকে কথাবোৰ ক'লে দুখটো লাগে সবৰে লাগে ইমান দিনে ৰাতি মেহনত কৰি ভাগ্য লিখা নাথাকিলেও তেওঁলোকে কৈছে যে ইমান কাট অফ কেতিয়াও নাযায় বুলি কৈছে তেওঁলোকে হয়তো অন্যায় কৰিছে মানে অৰ্থাৎ 1:5 কে নাই মতা বুলি তেওঁলোকৰ মেইন সন্দেহ হেতুৱে সেই কাৰণে ইমান কাট অফ গৈছে বুলি কৈছে তেওঁলোকে আৰু যি সকল ক্যান্ডিডেটে সিলেকশন হৈছে ৰিটেন টেষ্টলৈ তেওঁলোকে কৈছে যে কম্পিটিশনটো বাঢ়িছে সেই কাৰণে কাট অফটো বেছি গৈছে বুলি কৈছে তেওঁলোকৰ কথাবোৰো হয় বাৰু তেওঁলোকে ভালেই কৈছে কিছুমানে যে কৈছে নেক্সট বাৰ ভালকে ট্ৰাই কৰা তোমালোকৰো আহিব বুলি কৈছে বাৰু যি সকল ক্যান্ডিডেট সিলেকশন হৈ মন্তব্য দিছে তেওঁলোকক ধন্যবাদ তেওঁলোকে ভাল কমেন্ট দিছে বাৰু আৰু যি সকল ক্যান্ডিডেট এতিয়া সেকেন্ড লিষ্টৰ কাৰণে লাগি আছে তেওঁলোককো মই বেয়া পোৱা নাই তথাপিতো তেওঁলোকে এটাই কথা স্পষ্টভাৱে কৈছে যদিহে অন্যায় হৈছে আমাক ন্যায় লাগে বুলি কৈছে তেওঁলোকে গোটেই তথ্যটো সংগ্ৰহ কৰি জানিব খুজিছে তেওঁলোকৰ বেলেগ কোনো কথা নাই মই কথাবোৰ বুজি পাইছো তেওঁলোকে এটাই হেতুৱে প্ৰতিবাদ আন্দোলন মানে তেনেকুৱা বেলেগ আন্দোলন নহয় তেওঁলোকে এটা স্পষ্টভাৱে জানিব খুজিছে আমাৰ লগত অন্যায় হৈছে নেকি যদিহে অন্যায় হৈছে আমাক ন্যায় লাগিব তেনেকৈ কৈছে গতিকে তেওঁলোকৰ তথ্য জনাত তেওঁলোকৰ অধিকাৰ আছে বুলি কৈছে হেতু হয় সঁচা কথা একদম সঁচা কথা যদিহে কিবা কথা লুকুৱাব বিচাৰিছে হেতুটো তেনেকৈ লুকুৱাব পৰা বস্তু নহয় সেই কাৰণে কৈছে তেওঁলোকে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত 17 মাৰ্চ তাৰিখে তেওঁলোকে দিন ধাৰ্য কৰিছিল কিন্তু আজি শনিবাৰ আৰু দেওবাৰে তেওঁলোকে আজি
গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব মামাৰ ওচৰলৈ। গতিকে মামাক তেওঁলোকে ক'ব চাগে যে মামা ইমান দিনে ৰাতিয়ে কষ্ট কৰি থকাৰ পিছতো বছৰ জুৰি কষ্ট কৰি থকাৰ পিছত ইমান এটা ভাল মাৰ্কছ পোৱাৰ পিছতো আমাৰ কাট অফটো কেলৈ নাহিলে, হয়তো আপুনি আমাক অন্যায় কৰিছে। হয়তো কাট অফটোতো আপোনালোকে গম পাইছে STP কেণ্ডিডেটৰ কাট অফটো বেছি গৈছে UR কেটেগৰীতকৈ। গতিকে সেইটো কিছুমানে বহুত মানে ফ্ৰড বুলি ভাবিছে, ফ্ৰড হৈছে বুলি বহুতে কৈছে, আমাৰ লগত অন্যায় হৈছে বুলি কৈছে। তো তেনেকুৱা কথা। গতিকে ছাত্ৰ সমাজ অৰ্থাৎ যিসকল কেণ্ডিডেটে পইণ্টৰ কাৰণে ৰখি গৈছে তেওঁলোকৰ কথাবোৰো বুজি পাইছোঁ, যাতে তেওঁলোককো মই এটা কথা ক'ব খুজিছোঁ যে আপোনালোক ওলাই আহিছে, তথাপিতো আপোনালোকে ধৈৰ্য ধৰক, ইমান উগ্ৰ নহ'ব, কোনো কথা নাই। যদি অন্যায় হৈছে ন্যায় পাবই, কোনো কথা নাই। আৰু যিসকলে এতিয়া চিলেকশ্যন হৈছে তেওঁলোকক ভালকৈ পঢ়িব দিয়ক। আৰু এতিয়া সেইটোৱে কৈছে, কিছুমানে কৈছে যে আমিও কষ্ট কৰি পাইছোঁ, আমিও তোমালোকতকৈ অলপ বেছি মাৰ্ক পোৱাৰ কাৰণে আমাৰ নামটো আহিছে, তেওঁলোকক ভালকৈ এক্সামটো দিব কৈছে। তেওঁলোকৰ কথাবোৰো হয় বাৰু, তথাপিতো তেওঁলোকে এতিয়া যিসকল কেণ্ডিডেটে পইণ্টৰ কাৰণে ৰখি গৈছে বা বিফলতাত ভুগি আছে তেওঁলোকৰ কথাবোৰ মই বুজি পাইছোঁ, বা যিসকল কেণ্ডিডেট চিলেকশ্যন হৈছে তেওঁলোকৰ কথাবোৰো বুজি পাইছোঁ। গতিকে দুয়োপক্ষৰ মাজত এতিয়া এটা হাংগামা হৈ আছে। গতিকে তেওঁলোকৰ বেয়া পোৱা পুৰি হৈছে বুলি ক'লেও বেয়া নহয়। গতিকে বেয়া পোৱা পুৰিটো কৰিব নালাগে। আৰু যিসকল কেণ্ডিডেটে চিলেকশ্যন হৈছে নিজৰ কামটো কৰি থাকক, আৰু যিসকল কেণ্ডিডেটে ছেকেণ্ড লিষ্টৰ কাৰণে বিচাৰি আছে আপোনালোকে নিজৰ কামটো কৰক। গতিকে যদি অন্যায় হৈছে ন্যায় পাব বুলি আশা ৰাখিলোঁ। গতিকে সকলোকে ধন্যবাদ দিছোঁ, যে ধন্যবাদ অৰ্থাৎ আপোনালোকে কষ্ট কৰি থকাৰ পিছতো বিফলতাটো ডাঙৰ কথা নহয়। প্ৰত্যেকেই কষ্ট কৰিলে প্ৰত্যেকেই সফলতা নাপায়, সেইটোৱে মেইন কথা। গতিকে সকলোৱে কষ্ট কৰিলে সকলোৱে কষ্টৰ ফলটো পোৱা নাযায়। কেতিয়াবা খেতি কৰিলে বাৰিষায়ো লৈ যায়, খাই দিয়ে। গতিকে তেনেকুৱা কথা বুলি ভাবি ল'লেই হ'ল। গতিকে যদিহে কেণ্ডিডেট সমাজক অন্যায় কৰিছে আপোনালোকৰ ন্যায় পাব বুলি আশা ৰাখিলোঁ। গতিকে ইয়াকে ক'লোঁ, যদিও মোৰ ভুল হৈছে ক্ষমা কৰি দিব, যদিও মই বেয়াকৈ কৈছোঁ ক্ষমা কৰি দিব। মই কাকো পাৰ্চনেলি বা মই কাকো বিৰোধীকৈ কোৱা নাই কথাবোৰ। যদিও চিলেকশ্যন হোৱাবোৰকো মই বেয়াকৈ কোৱা নাই, বা যিসকল কেণ্ডিডেটে পইণ্টৰ কাৰণে ৰখি গৈছে তেওঁলোককো বেয়াকৈ কোৱা নাই। তথাপিতো অৱশেষত যদিও ভুলকৈ ক'লোঁ ক্ষমা কৰি দিব। গতিকে ইয়াকে ক'লোঁ। তো আপোনালোকৰ যদি ছেকেণ্ড লিষ্ট লাগে, ছেকেণ্ড লিষ্টৰ কাৰণে বিচাৰক। আপোনালোকৰ যদি লগত অন্যায় হৈছে বুলি ভাবিছে, ফ্ৰড হৈছে বুলি ভাবিছে, যদি স্কেম হৈছে বুলি ভাবিছে, আপোনালোকে ভালদৰে আপোনালোকে তথ্য সংগ্ৰহটো কৰি লওক। আপোনালোকৰ অধিকাৰ আছে তথ্য সংগ্ৰহ কৰাত। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু ভালদৰে কষ্ট কৰি থাকক। নেক্সটবাৰ যাতে আপোনালোকৰ সপোনবোৰ পূৰণ হয় যেন তাকে আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।